মই নাহোঁ, মই নাহোঁ। এবাৰেই আহি গুচি গ'লোঁ মই, উভতি অহাৰ কথা নাই। মই জানো মই নাহোঁ, মই জানো কোনো নাহে, মাথো এই পৃথিৱীখনক ভাল পাই গ'লোঁ। কবিতাৰে এদিন এনেকৈ কোৱা মানুহজন সকলোৰে মাজৰ পৰা গুচি গৈছিল 2002 চনৰ আজিৰ দিনটোতে। তেওঁ গুচি যোৱা 24টা বছৰ পাৰ হ'ল। কিন্তু তেওঁৰ অনবদ্য সৃষ্টিৰাজিয়ে আজিও তেওঁক জীয়াই ৰাখিছে সকলোৰে মাজত। আধুনিক অসমীয়া কবিতাৰ এজন শক্তিশালী আৰু প্ৰভাৱশালী কবি আছিল নৱকান্ত বৰুৱা। সমান্তৰালভাৱে তেওঁ আছিল প্ৰথিতযশা ঔপন্যাসিক, গীতিকাৰ, শিশু সাহিত্যিক আৰু শিক্ষাবিদো। হে অৰণ্য হে মহানগৰৰ পৰা সম্ৰাটলৈ, কপিলীপৰীয়া সাধুৰ পৰা ককা দেউতাৰ হাৰলৈ, অসমীয়া ছন্দ শিল্পৰ ভূমিকাৰ পৰা মৰুৱা ফুললৈকে বহু কালজয়ী সাহিত্যৰ স্ৰষ্টা আছিল নৱকান্ত বৰুৱা। লগতে তেওঁ আছিল বহু কালজয়ী গীতৰ স্ৰষ্টাও। ৰহিমলা উৰণিৰ মাজেৰে ৰহিমলা তৰালৈ নেচাবা, খহিব পপিয়া তৰাহে, ৰহিমলা বেৰ জলঙাৰে ৰহিমলা জোনলৈ নেচাবা। সম্প্ৰতি জন্ম শতবৰ্ষ চলি আছে এইগৰাকী বৰেণ্য সাহিত্যিকৰ। কিন্তু মৃত্যুৰ দিনটোত তেওঁক মনত পেলাবলৈ আহৰি নহল কাৰোৰে। কি ৰজাঘৰ কি প্ৰজাঘৰ, তাৰ মাজতে পিতৃৰ কথা সোঁৱৰিলে জীয়ৰী তথা কটনৰ অৱসৰী অধ্যাপক উপলা বৰুৱাই। দেউতাৰ ধৈৰ্য, অধ্যয়নৰ ওপৰত গুৰুত্ব, তাৰপিছত আৰু মৰম, মানুহৰ প্ৰতি মৰম, ভালপোৱা বা শ্ৰদ্ধা, সেই যিখিনি কৰে। আৰু আমাৰ পৰিয়ালবিলাকত পঢ়া শুনাৰ ওপৰত খুব গুৰুত্বটো দিয়া হৈছিলে। গতিকে সেইটো আছিলে দেউতাটোক। মোৰ গা বেয়া হওঁতে মোৰ পৰিচৰ্যাও কৰিছে, মানে সেই তেনেকুৱা বস্তুটো। আইক ক'ৰবালৈ যাব কৈছে মই তাইক চাম। মোৰ এবাৰ খুব বেছি অসুখ হৈছিল, ডাঙৰত মানে তেনেকুৱা। গতিকে এটা হিউমেইন মানে মানৱতা সুলভ, মানে সকলোকে সমানে চোৱা, এনেকুৱা ধৰণৰ ভাৱবিলাক মোৰ মাজে মাজে মনলৈ পৰে। লগতে তেওঁ জনালে পিতৃ নৱকান্ত বৰুৱাৰ আধৰুৱা হৈ থাকি যোৱা কামৰ কথাও। নিজৰ আত্মজীৱনীখন আধৰুৱা হ'ল, আৰু কুশল কোঁৱৰৰ জীৱনৰ ওপৰত যিখন লিখিবলৈ ধৰিছিলে, এখন চিত্ৰনাট্যৰ নিচিনা আছিল নেকি, হেৰিয়ে ভালকৈ ক'ব পাৰিব। কৌস্তভমণি শইকীয়াই তেখেতৰ লগত একেলগে আৰম্ভ কৰিছিলে, সেইখনো আধৰুৱা হৈ থাকিলে। সেই দুখনেই যেন পাইছোঁ মোৰ মতে, মানে হেৰি আৰুতো বহুত প্লেন থাকে, এইটো কৰিম সেইটো কৰিম, ইটো নহ'ল সিটো নহ'ল, সেইটো বেলেগ কথা। কিন্তু আৰম্ভ কৰি পেলাই নোহোৱা। আৰু এখন কৰিছিলে সিন্ধু সভ্যতাৰ ওপৰত এখন। মৃত্যুবাৰ্ষিকীৰ দিনটোত বৰেণ্য সাহিত্যিক গীতিকাৰগৰাকীলৈ যাচিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। কেমেৰাত হৃদয় দাসৰ সৈতে বশিষ্ঠ দেৱ ফুকন ৰিপৰ্ট, NKTV+।